এৰোপ্লেন এখন বাৰু আকাশত কেনেদৰে উৰে আপোনাৰ জানিব ইচ্ছা যায় না চৰাইবোৰে বাৰু কেনেদৰে উৰে আমিও যদি চৰাইৰ নিচিনাকৈ পাখি লগালোহেঁতেন তেতিয়াহ'লে আমি উৰিব পাৰিলোহেঁতেন এই গোটেইখিনি কথা আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে গোটেইখিনি ভালদৰে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব এতিয়া চাওক যিকোনো বস্তু এটা পৃথিৱীৰ ওপৰত থাকিলে ইয়াৰ ওপৰত এটা বলে ক্ৰিয়া কৰি থাকে যাক আমি মাধ্যাকৰ্ষণ বল বা গ্ৰেভিটেশ্যনেল ফ'ৰ্চ বুলি কওঁ এই গ্ৰেভিটেশ্যনেল ফ'ৰ্চটোৱে যিকোনো বস্তু এটা তললৈ টানি আছে যাৰ ফলত যিকোনো বস্তু এটা ওপৰলৈ উৰিব নোৱাৰে এতিয়া চাওক যেতিয়া এৰোপ্লেন এখনে ওপৰত যাব তেতিয়া ইয়াত দুটা বস্তু মেইনকৈ প্ৰয়োজন ইয়াৰ হৈছে ইঞ্জিন আৰু পাখা দুখন এতিয়া দুয়োটা বস্তু কেনেদৰে কাম কৰে চাওক এতিয়া চাওক যেতিয়া এৰোপ্লেনখন আগৰ পিনে যাব আগৰ পিনে যোৱাৰ টাইমত ইয়াৰ দুয়োপিনে পাখাৰ দুয়োপিনে তলত ইঞ্জিন থাকে বা কেতিয়াবা কিছুমান এয়াৰক্ৰাফ্টত পিছপিনেও ইঞ্জিন দেখা যায় এই ইঞ্জিনবিলাকে হেঁচা দিয়ে পিছৰ পিনে যাৰ ফলত এৰোপ্লেনখন আগুৱাই যায় এতিয়া এই এৰোপ্লেনখন যেতিয়া আগুৱাই যাব তেতিয়াহ'লে কি হয় আগৰ পিনৰ পৰা এটা হেঁচা পোৱা যায় এই হেঁচা বায়ুৱে যোনটো হেঁচা দিয়ে এতিয়া এৰোপ্লেনখন গৈ আছে গৈ থাকিলে আগৰ পিনে বায়ুৱে হেঁচা দিছে যাৰ ফলত এৰোপ্লেনখন যোৱাত অলপমান হ'লেও বাধাৰ সৃষ্টি হয় কিন্তু ইঞ্জিন থকাৰ ফলত সেই বাধাটো কমি যায় আৰু এৰোপ্লেনখনৰ আকাৰটো এনেকুৱা কৰা হয় আগৰ পিনে জোঙা আকৃতিৰ হয় যাৰ কাৰণে এৰোপ্লেনখন আগুৱাই যোৱাত সুবিধা হয় এতিয়া এৰোপ্লেনখন ওপৰত উৰিব কেনেকৈ বিভিন্ন ধৰণৰ গাড়ী মটৰ বা আমাৰ বাইকবিলাকেওতো বহুত স্পীডত যায় কিন্তু এইকেইখন উৰিব নোৱাৰে এতিয়া ইয়াৰ কাৰণ আমি ভালদৰে জানিম এতিয়া ইয়াৰ মুখ্য কাৰণ হৈছে ইয়াৰ পাখা দুখন এতিয়া পাখা দুখন এনেকুৱা কিছুমান আকৃতিৰ বনোৱা হয় যাতে এৰোপ্লেনখন ওপৰত উৰিব পাৰে এতিয়া যেতিয়া এৰোপ্লেনখন ৰখি থাকে তেতিয়া ইয়াৰ পাখা দুখনৰ ওপৰৰ তলত চাৰিওপিনে বায়ু থাকে আৰু চাৰিওপিনৰ পৰা বায়ুৰ প্ৰেছাৰটো সমান হয় কিন্তু যেতিয়া এৰোপ্লেনখন যাব আৰম্ভ কৰে তেতিয়া কি হয় এই পাখা দুখনৰ ওপৰৰ পিনে বায়ুৱে কমকৈ হেঁচা দিয়ে আৰু পাখাখনৰ তলৰ পিনে বায়ুৱে বেছিকৈ হেঁচা দিয়ে যাক আমি তলত হাই প্ৰেছাৰ হোৱা বুলি কওঁ তলত কি ল' প্ৰেছাৰ সৃষ্টি হোৱা বুলি কওঁ এই তলত যে হাই প্ৰেছাৰৰ সৃষ্টি হৈছে এই হাই প্ৰেছাৰৰ সৃষ্টি হোৱাৰ ফলত বায়ুৱে বহুত জোৰেৰে হেঁচে আৰু প্লেনখন বহুত জোৰেৰে যাই থকাৰ ফলত এৰোপ্লেনখন নিজে নিজে ওপৰলৈ উঠে আৰু এনেদৰে যোৱাৰ ফলত এৰোপ্লেনখন ওপৰত গৈ থাকে এতিয়া চৰাইবিলাকতো ইমান স্পীডত যাব নোৱাৰে তেতিয়াহ'লে চৰাইবিলাক কেনেদৰে উৰি আছে বাৰু এতিয়া চৰাই উৰাৰ মুখ্য কাৰণ হৈছে যে চৰাই ইয়াত নিৰ্দিষ্ট পাখি থাকে ভাস কথা এই পাখি থকাৰ কাৰণে ই উৰিব পাৰে ইয়াৰ উপৰিও চৰাইবিলাকৰ যিবিলাক হাড় আছে সেই হাড়বিলাক ফোপোলা কিন্তু আমি বেলেগ জন্তু বা মানুহৰ যদি হাড়বিলাক চাওঁ সেই হাড়বিলাক কি থাকে টান থাকে ঠিক আছে এই চৰাইৰ নিচিনা হাড় নহয় মানুহৰ হাড়বিলাক টান যাৰ ফলত চৰাইবিলাক উৰিব পাৰে আৰু চৰাইৰ পাখিত যিবিলাক মাছিলছ আছে সেই মাছিলছবিলাকে তেওঁলোকক উৰাত সহায় কৰে এতিয়া আপুনি নিজে ভাবি চাওক যে আমি যদি পাখি লগাই পিনে যদি উৰিব চেষ্টা কৰোঁ তেতিয়াহ'লে কি হ'ব আমি বাৰু উৰিব পাৰিমনে আমি নোৱাৰোঁ কাৰণ কিয় আমাৰ দেহৰ ভিতৰৰ হাড়বিলাক বহুতে টান আৰু যাৰ ফলত আমাৰ ওজন হয় বস্তুবিলাক আৰু ইয়াৰ উপৰিও আমি যদি এৰোপ্লেনৰ নিচিনা উৰিবৰ চেষ্টা কৰোঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব আমি স্পীডত যাব লাগিব ফাৰ্ষ্ট কথা আৰু আমি স্পীডত যোৱাৰ পিছতো আমি যদি পাখা লগাই লওঁ তেতিয়াহ'লে যোৱাৰ চান্স আছে আৰু এনেকুৱা ধৰণৰ বিভিন্ন এক্সপেৰিমেণ্ট এতিয়া চলি আছে আৰু বহুতে এনেকুৱা ধৰণৰ বস্তু বনাইছে আপোনালোকে এই বিষয়ে যদি চাব বিচাৰে তেতিয়াহ'লে ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ' এই বিষয়ে নিশ্চয় পাব আজিৰ কাৰণে এইখিনি আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে ফেচবুকৰ ভিডিঅ'টো চাই আছে তেওঁলোকে আমাৰ পেজটো লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিম আজিৰ কাৰণে এইখিনি ধন্যবাদ থেংক ইউ জয় হিন্দ